গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আৰু ইয়াতে আহি উপস্থিত আমি দেখিবলৈ পাইছোঁ যে গোসাইগাঁও সদৰ চহৰৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী অৰ্থাৎ সাপ্তাহিক বজাৰত যিসকলে ব্যৱসায় কৰে ক্ষুদ্ৰ ব্যৱসায়ীসকল তেওঁলোকে যোৱা 5 মাহ ধৰি তেওঁলোকে ঘৰতে বহি আছে আৰু ঘৰতে বহি থকাৰ ফলত তেওঁলোকে দুৰ্ভোগ ভুগিবলৈ গৈছে এক প্ৰকাৰৰ মানে অনাহাৰে থাকিবলগীয়া বুলি হৈছে বুলি তাৰ বাবে তেওঁলোকে আজি ইয়াতে এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে সম্পূৰ্ণৰূপে মৌনভাৱে ধৰ্ণা কাৰ্যসূচীলে অকল তেওঁলোকে ইয়াতে বহি থাকিব মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে আজি চৰকাৰক নিজৰ কণ্ঠ দিবলৈ বা দাবী জনাব বিচাৰিছে আমি এই মুহূৰ্তে আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰোঁ সমগ্ৰ দৃশ্য দেখুৱাব যে কিদৰে এই ক্ষুদ্ৰ ব্যৱসায়ীসকল যেতিয়াৰ পৰা এই লকডাউন ঘোষণা হৈছে লকডাউন ঘোষণা হোৱাৰ পিছতে তেওঁলোকৰ যে সাপ্তাহিক বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু বন্ধ হৈ থকাৰ ফলত তেওঁলোকৰ যি আয় উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাৰ ফলত তেওঁলোকৰ ঘৰ চলাবলৈ তেওঁলোকৰ অপাৰগ হৈ পৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বা ঔষধ পাতি ক্ৰয় কৰা তেওঁলোকে সমস্যাত ভুগিবলগীয়া হৈছে যাৰ কিন্তু তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে চহৰৰ যি ব্যৱসায়ীসকল আছে তেওঁলোকে কিন্তু মাজে মাজে ব্যৱসায় কৰিব পাৰিছে যদিও তেওঁলোকৰ যি সাপ্তাহিক বজাৰসমূহ কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু এটা কথা উল্লেখ হৈছে যে গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকে কিন্তু বজাৰত আহি তেওঁলোকৰ বস্তু ইয়াৰ পৰা কিনি লৈ গৈ তেওঁলোকে গাঁৱত আকৌ পুনৰাই বিক্ৰী কৰিবলৈ সক্ষম হৈছে যদিও কিন্তু যে যিসকল চহৰত থাকে বা সাপ্তাহিক বজাৰৰ ব্যৱসায়ীসকলে তেওঁলোকে কিন্তু তেওঁলোকৰ ব্যৱসায় কিন্তু কোনো প্ৰকাৰে কৰিবলৈ সক্ষম হোৱা নাই যাৰ ফলত তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু এটা কথা ক'ব লাগিব তেওঁলোকে ইয়াতে বেছিভাগ মানুহ আছে অলপ দুখীয়া মানুহ তেওঁলোকে বন্ধন বেংক আদি বিভিন্ন বেংকৰ পৰা তেওঁলোকে ঋণ লৈ তেওঁলোকে এই ব্যৱসায় আৰম্ভ কৰিছিল কিন্তু দেখিবলৈ পোৱা গৈছে যে ইফালে তেওঁলোকৰ ব্যৱসায় বন্ধ আনফালে বন্ধন বেংকৰ ফালৰ পৰা তেওঁলোকে হেঁচা প্ৰয়োগ কৰা হৈছে তেওঁলোকৰ কিস্তি পৰিশোধ কৰিবলৈ গতিকে তেওঁলোকে উপায়ন্তৰ হৈ আজি তেওঁলোকে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে এই যে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে সম্পূৰ্ণৰূপে মৌনভাৱে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে সামাজিক ব্যৱধান মানি ৰাখি মাস্ক পৰিধান কৰি আৰু এই সম্পৰ্কত এজন ব্যৱসায়ী আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম তেওঁলোকে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমাক অলপ জনাব তেওঁ দাদা আপোনালোকে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আমাৰতো বৰ্তমান বহুত সমস্যা হৈছে দাদা যে 5 মাহ ধৰি লকডাউন দিয়াৰ পাছত আমাৰ যিমান হাট বজাৰ কৰা মানুহ আছে উইকলি মানুহ বজাৰ কৰা মানুহ আছে আমাৰ বহুত অসুবিধা হৈছে আমাৰ যেটো হয় আমি অলমোষ্ট লাইক ৱেজ লেবাৰাৰ দিন যেনেকৈ হাজিৰা কৰি মানুহ খায় আমাৰ ইমানেই ইনকাম যিমানখিনি আমাৰ 90+% মানুহৰ কিবা কিবি কৰি চলে বহুত কষ্টৰ হেৰি কিন্তু লকডাউন অহাৰ পাছত আমাৰ কষ্টটো দুগুণ হৈ গৈছে এতিয়া আমাৰ হাট বজাৰ কৰা মানুহসকলৰ মানে জীয়াই থকাটোও বহুত দুৰ্ভৰ হৈ গৈছে আপুনি চৰকাৰৰ ওচৰত কি দাবী কৰিব যে আমাৰ এটাই দাবী যে আমাকতো একো ইকনমিক সুবিধা একো দিব পৰা নাই আমি একো এইটো নিবিচাৰোঁ বা বিচাৰিলে মানে দিলেতো ভাল হয় কিন্তু আমাৰ এটাই দাবী যে আমাক যাতে হাট বজাৰ কৰিব দিয়ক আমি স্বাৱলম্বী হৈ থাকিব বিচাৰোঁ তো আমাৰ এটাই লাইভলিহুডৰ এটাই মূল মন্ত্ৰ এইটো হ'ল আমাৰ হাট বজাৰ কৰিব লাগিব জীয়াই থাকিব লাগিব আমাৰ হাজাৰ হাজাৰ এনেকুৱা পৰিয়াল আজি নোখোৱাই মৰি আছে কিন্তু আমাৰ প্ৰশাসনৰ ফালৰ পৰা একো ইয়াতে কৰা নাই আৰু নিশ্চিতভাৱে এটা স্পষ্টকৈ কৈছে যে যেতিয়াৰ পৰা লকডাউন ঘোষণা হৈছে তেতিয়াৰ পৰা তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ আছে বিগত 5 মাহ ধৰি তেওঁলোকে ইয়াতে অনাহাৰে এক প্ৰকাৰ জীৱন কটাবলগীয়া হৈছে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত তেওঁলোকে অপাৰগ হৈ পৰিছে আৰু বন্ধন বেংকৰ যে ঋণ সেয়া হেঁচা প্ৰয়োগ কৰিছে গতিকে তেওঁলোকে চৰকাৰৰ ওচৰত এটা দাবী উত্থাপন কৰিছে যে চৰকাৰে যিমান সোনকালে তেওঁলোকে হাট বজাৰ তেওঁলোকে খুলি দিব লাগে যিমান পাৰে নীতি নিয়মভাৱে তেওঁলোকে এইখিনি বজাৰ তেওঁলোকে খুলিব আৰু নিজৰ পৰিয়াল চলা তেওঁলোকে সক্ষম হ'ব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে